আমি নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত আছোঁ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিয়া হৈছে। পবিত্ৰ মাঘকেইটা হ'ল মাঘৰ ঘৰ আমাৰ তাতে মানে হৈছে যে দুই মিত্ৰ দলৰ আলোচনা বিলোচনা মাজেদিয়ে এইখন লিষ্ট পাব্লিছ হৈছে আৰু যদি নাই হোৱা তেতিয়াহ'লে এইটো এটা ছাইডৰ পৰা হেৰি আহিলেহেঁতেন আৰু সেইমতে আমি তাত দিছোঁ। মইতো নমিনেশ্যন দাখিল কৰিলোঁ, এইটো আপোনালোকেই দেখিছে। গোটেই প্ৰচেছন কৰি পেলাই গৈ পেলাই আপোনালোকৰ গোটেই সংবাদসেৱীসকল গোটেইসকল আছে, ইলেক্ট্ৰনিক মিডিয়া আছে, তাত গৈ পেলাই DC অফিচত নমিনেশ্যন দিয়া নাই জানো? আৰু নমিনেশ্যন দিছোঁ এইটো আমাৰ পাৰ্টীৰ নিৰ্দেশত দিছোঁ। এইটো পাৰ্টীৰ 26টা ছিট বাছনি কৰি পেলাই সভাপতিয়ে চহী কৰি যি তালিকা দিছে পঠাইছে, তেখেতসকলৰ নিৰ্দেশত আমি নমিনেশ্যন দাখিল কৰিছোঁ। তো তাত আৰু অন্য কথাটো থাকিব নোৱাৰে মই ভাবোঁ। নাই, এইটো এতিয়া কোনে কৈছে এইটোতো আপোনালোকেহে জানিব। আমিতো যিটো কৰিছোঁতো একদম পূৰা ব্ৰড ডে লাইটত কৰিছোঁ, আমিতো লুকাই কৰা নাই না। এইটো আপোনালোকে চবেই দেখিছে। ইয়াৰ পৰা একদম টাউনৰ মাজেদি উই মাষ্ট টিল উই ৰিচ DC মানে ৰিটাৰ্ণিং অফিচাৰ অফিচ। তাৰপিছত আমি তাত নমিনেশ্যন দিছোঁ। নমিনেশ্যন দিয়াৰ পিছত এইটোৱে পৰিষ্কাৰকৈ জনাই দিছে, শিৱসাগৰ নালাগে বুলি সাৰা অসমত এইটো মেছেজে জনাই দিছে আমি মানে কি কৰিছোঁ। চাওক, পবিত্ৰ মাঘকেইটা হ'ল মাঘৰ ঘৰ আমাৰ তাতে। মিতিৰ কোনো আমাৰ সমষ্টিতে তেখেতৰ মানে বহুত আছে। তেওঁ MPও হয়, মিনিষ্টাৰো হয়। এতিয়া সেইজন মানুহ তালৈ আহিছে কেলৈ? অহা নিৰ্বাচন 2026 নিৰ্বাচনত আমি যেতিয়া প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ, NDA হৈ পেলাই প্ৰাৰ্থীত্ব আগবঢ়াইছে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে। প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ পিছত তেখেত আহিছে, কথা বতৰা পাতিছে, শুভেচ্ছা জনাইছে আৰু আমাৰ যাতে ভাল হয় ফলাফল সেইটো তেখেতে উইচ কৰিছে। কৰ্ণধাৰ কমিটিত আমি কেনেকৈ ইলেকশ্যনটো কণ্ডাক্ট কৰিম, আমাৰ গোটেই আঞ্চলিকবিলাক আমি গোটেই এণ্টায়াৰ মানে কনষ্টিটুৱেঞ্চিটোক কেনেকৈ একদম গ্ৰাছলৈকে আমি হেৰি হৈ যাম। যিটো সৰ্বসাধাৰণতে আমি নিৰ্বাচন খেলোঁ 1985 পৰা আমি যিটো খেলি আহিছোঁ, সেইটো কাৰণে আমি ইয়াত এটা পলিচি আমি বনাবলৈ আমি আগবাঢ়িছোঁ। মানে এতিয়া সমিলমিলটোৰ ইনিচিয়েটিভৰ কথা যিটো কৈছে, এতিয়া আমাক প্ৰাৰ্থিত্বটো দিছে, কেতিয়া দিব পাৰে? যেতিয়া দুয়োটা দলে আলোচনা কৰি ছিটবিলাক ঠিক কৰি দিব, ঠিক কৰি দিয়াৰ পিছতহে এইটো দিব পাৰিব। এতিয়া এই লিষ্টখন সেইদিনাখন 19 তাৰিখ ক'ব, 19 তাৰিখে ৰাতি 10:30 বজাত পাব্লিছ হৈছে আৰু সেই লিষ্টখন পোৱাৰ পিছত সভাপতি যেতিয়া ডিৰেকশ্যন আমি পাইছোঁ, সেইমতে আমি নমিনেশ্যন দিছোঁ। মানে এইটো মানে হৈছে যে দুই মিত্ৰ দলৰ আলোচনা বিলোচনাৰ মাজেদিয়ে এইখন লিষ্ট পাব্লিছ হৈছে আৰু যদি নাই হোৱা তেতিয়াহ'লে এইটো এটা ছাইডৰ পৰা হেৰি আহিলেহেঁতেন আৰু সেইমতে আমি তাত দিছোঁ। জিলা পৰ্যায়ত তেতিয়া হ'ব যেতিয়া নমিনেশ্যনবিলাক ঠিক হ'ব। নমিনেশ্যনবিলাক ইয়াত যেতিয়া অ'কে কৰিব, অ'কে কৰাৰ পিছত তেতিয়া আমি যেতিয়া একদম বোলে কাইলৈৰ পৰা আমি কেম্পেইনৰ কাৰণে ঠিক ঠাক হৈছোঁ, তাৰ আগে আগে ডিষ্ট্ৰিক্টে আঞ্চলিকে মণ্ডলে বুথে এইবিলাক জইণ্ট নিৰ্বাচনী মানে হেৰি হৈ যাব, নিৰ্বাচনী যৌথ কমিটি হ'ব আৰু তেনেকুৱা ধৰণৰ নিৰ্বাচনটো হেৰি কৰা হ'ব। সেইটো কাৰণে আমি আলোচনা কৰি আছোঁ। কিন্তু তেওঁলোকৰ লগত এতিয়া আলোচনা কৰিবলৈ তেওঁলোকৰ কথাটো হ'ল যে সেইটো অফিচিয়েলি গোটেই কথাটো আহিব লাগিব। আমাকো অফিচিয়েলি যেনেকৈ জনাইছে ঠিক তেনেকৈ তেওঁলোকলৈকে আহিলে তেতিয়া দুইটা পক্ষই আলোচনা কৰি সেইটো বনাব পাৰি। তাৰ কোনোবা মানে প্ৰাৰ্থিত্ব দিয়া নিদিয়াৰ লগত কথা নাই। মইতো আমাৰ নিজৰ পাৰ্টি আছে, পাৰ্টীৰ পিনৰ পৰা যিটো ডিৰেকশ্যন আহিব আৰু মানে মিত্ৰতাটো মেইনটেইন কৰি আছে পাৰ্টীয়ে এতিয়া পাৰ্টীয়ে কৰাৰ পিছত বিজেপিয়ে নিৰ্দেশ দিব আৰু AGPক AGPয়ে নিৰ্দেশ দিব। তেনেকৈ কাম চলিব। মোৰ গুৰিলে প্ৰভুসকল, মোৰ গুৰিলে এনেকুৱা ধৰণৰ কোনো কথা অহা নাই আৰু আমি এতিয়া আপোনালোকক যিটো কৈছোঁ যে আপোনালোকক লগত লৈয়ে আমি নমিনেশ্যন ব্ৰড ডে লাইটত তাত দিছোঁ আৰু তাৰ পৰা জনা যায় যে আমি নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত আছোঁ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিয়া হৈছে।